নমস্কাৰ। আজি মই আপোনালোকৰ আগত গুৰহা বিষ বা প্লান্টাৰ ফেচাইটিছ হ'লে সহজতে ঘৰতে কৰিব পৰা কেইটামান গুৰুত্বপূৰ্ণ ব্যায়াম দেখাবলৈ আগবাঢ়িছোঁ। আমাৰ ভৰিৰ তলুৱাত এখন ফেচিয়া থাকে, যাকে আমি প্লান্টাৰ ফেচিয়া বুলি কওঁ। এই ফেচিয়াখন সাধাৰণতে গুৰহা হাড়ডালৰ পৰা আঙুলিকেইটাৰ সংযোগ হয়। গুৰহা হাড় আমি হাতখনতে যে গুৰহা বুলি ধৰোঁ, গুৰহা বা আঙুলিকেইটাত সংযোগ হয়। ই এডাল স্প্ৰিঙৰ দৰে কাম কৰে। আমাৰ ভৰিত এডাল শ্বক এবজৰ্বাৰ হিচাপে কাম কৰে। যেতিয়া আমি মাটিত ভৰি দিওঁ, আমি মাটিত যেতিয়া ভৰিটো দিওঁ, আমাৰ গা ওজন প্লান্টাৰ ফেচিয়াখনৰ ওপৰতে পৰে আৰু প্লান্টাৰ ফেচিয়াখনে এজ এ শ্বক এবজৰ্বাৰ গা ভৰটো এডজাষ্ট কৰি মাটিলৈ ট্ৰেন্সফাৰ কৰে। তাৰ ওপৰঞ্চি প্লান্টাৰ ফেচিয়াখন আমাৰ ভৰিৰ কাৰ্ভেচাৰটো মেইনটেইন কৰে। প্ৰত্যেক খোজৰ লগতে প্লান্টাৰ ফেচিয়া এক্টিভেট হয় আৰু যদি কিবা কাৰণত প্লান্টাৰ ফেচিয়াত অলপো ইনফ্লামেশ্যন আৰম্ভ হয়, তেতিয়াহ'লে আমি খোজ কাঢ়োঁতে ভৰিৰ তলুৱাত বিষ অনুভৱ কৰোঁ। সাধাৰণতে লক্ষণসমূহ দেখা যায় যেনেকৈ গুৰহা বিষৰ উৎসটো সাধাৰণতে গুৰহা ভিতৰৰ ফালে দেখা যায়। ৰাতিপুৱা যেতিয়া আপুনি শুই উঠে, সাধাৰণতে দেখা যায় বিচনাৰ পৰা নামোতে মাটিত ভৰি থৈ দুখোজমান খোজ দিয়াৰ পাছত ভৰি গুৰহা আৰু ভৰি পতাৰ উগ্ৰ বিষ দেখা যায়। দীঘলীয়া সময়ত থিয় হৈ থকা বা দৌৰা বা খোজ কঢ়াৰ দৰে কিছুমান সহজ কাৰ্যকলাপৰ পাছত বিষ অধিক দেখা যায়। ভৰিত পিন্ধা জোতা বা চেণ্ডেল যদি টান হয় অথবা অত্যাধিক ওখ হয়, যেনে মহিলাৰ ক্ষেত্ৰত হাই হিল থকা চেণ্ডেল পিন্ধা, তেনে কাৰণত প্লান্টাৰ ফেচাইটিছ হোৱা দেখা যাব পাৰে। এনে লক্ষণসমূহত যদি আপুনি ভুগি আছে, তেনে অৱস্থাত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগে তাকে এই ভিডিঅ'ৰ যোগেৰে আপুনি জানিব পাব। টাৱেল ষ্ট্ৰেচিং। এই ব্যায়াম কৰোঁতে আমি এখন টাৱেল ভালদৰে জাপি লৈ ভৰিৰ তলুৱা ভিডিঅ'ত দেখুওৱাৰ দৰে লগাব লাগে। তাৰ পাছত টাৱেলখন গা ফালে টানিব লাগে। 5 ছেকেণ্ড ৰখাই ঢিলা কৰি দিব লাগে। এনেদৰে 10 বা 15 বাৰ পুনৰাবৃত্তি কৰিব লাগে। আইচ বটল ৰোলিং। গুৰহা বিষত আইচিং কৰাৰ বাবে দুটা বস্তু দৰকাৰ হয়। এক হ'ল আইচৰ পৰিপূৰ্ণ পানী বটল আৰু এখন টাৱেল। টাৱেলখন মাটিত পাৰি ল'ব যাতে পানী বটলটো পকাত পিছল খাই নাযায়। ভিডিঅ'ত দেখুওৱাৰ দৰে পানী বটলটো টাৱেলখনৰ মাজত পথালিকৈ ৰাখক আৰু ভৰি গুৰহা বটলটোৰ মাজত সংযোগ কৰি লওক। পাতলকৈ হেঁচা এটা মাৰি বটলটো ভৰি তলুৱাখনত ৰোল কৰক। এনেদৰে আঙুলিলৈকে অহাৰ পাছত পুনৰ বিপৰীত দিশত ৰোল কৰক আৰু গুৰহাৰ শেষৰ পৰ্যায়লৈকে লৈ যাওক। এনেকৈ 10 বা 15 বাৰ পাতলকৈ প্ৰেছাৰ দি কৰক, যাৰ ফলস্বৰূপে ভৰি তলুৱাৰ মাংসপেশীবিলাক চেঁচা হৈ পৰে আৰু ইনফ্লামেশ্যন কমোৱাত সহায় কৰে আৰু আপুনি বিষৰ পৰা বহুখিনি আৰাম পাব। এতিয়া আহক জানো এই ব্যায়ামৰ সৰ্বশ্ৰেষ্ঠ সময়। এই ব্যায়ামৰ সৰ্বশ্ৰেষ্ঠ সময় কাৰ্যকলাপৰ পাছত আবেলি বা সন্ধিয়া অধিক উপকাৰী হয়। টাৱেল টু স্কুইজ। এই ব্যায়াম কৰিবৰ কাৰণে মাটিত এখন টাৱেল পাৰি লওক আৰু ভৰি পতাখন টাৱেলৰ সোঁমাজত ৰাখক। এতিয়া ভৰি আঙুলিকেইটাৰে ভিডিঅ'ত দেখুওৱাৰ দৰে কুচাব চেষ্টা কৰক। প্ৰত্যেকবাৰ কুচাব লওঁতে 10 ছেকেণ্ড ধৰি ৰাখি ঢিলা কৰি দিয়ক। এনেকৈ 10 বা 15 বাৰ পুনৰাবৃত্তি কৰিব লাগিব। প্ৰতিদিনে 1 বা 2 বাৰ ব্যায়াম কৰাৰ পৰামৰ্শ দিয়া হয়। বল প্ৰেছিং। এই ব্যায়াম কৰাৰ বাবে আমি এটা স্মাইলি বল বা ছফ্ট জেল বল ব্যৱহাৰ কৰিম। ভিডিঅ'ত দেখুওৱাৰ দৰে টাৱেলখনত এটা বল ৰাখি লৈ ভৰিৰ তলুৱাৰে বলটো হেঁচিব লাগে বা গুচকি ধৰিব লাগে। এইদৰে কৰোঁতে গুৰহাটো আমাৰ মাটিত সম্পূৰ্ণ লাগি থাকিব লাগিব আৰু বলটো হেঁচোতে আঙুলিকেইটা কুচাই আনিব লাগিব। এনেকৈ 10 ছেকেণ্ড সময় বলটো হেঁচি ধৰি থাকিব আৰু তাৰ পাছত ঢিলা কৰি দিয়ক।
এনেদৰে 10 বা 15 বাৰ পুনৰাবৃত্তি কৰিব লাগিব। প্ৰতিদিনে 1 বা 2 বাৰ ব্যায়াম কৰাৰ পৰামৰ্শ দিয়া হয়। এই ব্যায়াম কৰাৰ ফলস্বৰূপে ভৰি পতাৰ ইন্ট্ৰিনসিক মাংসপেশীবিলাক সবল কৰি তোলে আৰু আমাৰ প্লান্টাৰ ফেচিয়াখনক ছাপোৰ্ট দিয়ে। সফ্ট টিস্যু ৰিলিজ বাই হেণ্ড। গুৰহা বিষত আমি ভৰিখন ভিডিঅ'ত দেখুওৱাৰ দৰে আন এখন ভৰিৰ ওপৰত উঠাই ভৰিৰ তলুৱাখন বুঢ়া আঙুলি দুটাই মাছাজ কৰিব লাগে। প্ৰথমতে গুৰহাৰ গুৰিৰ পৰা আৰম্ভ কৰি আঙুলিৰ দিশত ভিডিঅ'ত দেখুওৱাৰ দৰে লৈ যাম। তেনেদৰে আমি গুৰহাৰ গুৰিৰ পৰা আঙুলিৰ গুৰিলৈকে সম্পূৰ্ণ এৰিয়াটো বুঢ়া আঙুলিৰে মাছাজ কৰিম। এনেদৰে কৰাৰ ফলস্বৰূপে ইনফ্লামেশ্যন কমি যায় আৰু সফ্ট টিস্যুবিলাক কোমল হৈ পৰে। গতিকে আমি এনেদৰে কৰিও গুৰহা বিষৰ পৰা অতি সহজৰে উপশম পাব পাৰোঁ। টো ষ্টেণ্ডিং। এখন টাৱেল ৰোল কৰি মাটিত জাপি থৈ লওঁ। তাৰ পাছত আমি টাৱেলখনৰ ওপৰত দুয়োখন ভৰি আঙুলিৰ সৈতে উঠি লওঁ। এতিয়া ভৰি আঙুলিকেইটাত জোৰ দি ওপৰলৈ উঠি দিম আৰু 5 ছেকেণ্ড সময় ৰখাই লাহেকৈ তললৈ নামি আহিম। এনেদৰে 10 বা 15 বাৰ পুনৰাবৃত্তি কৰিম আৰু ছাপোৰ্টৰ কাৰণে এখন চেয়াৰ বা ৱালৰ ছাপোৰ্ট ল'ব পাৰিব। এই ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। ভাল ফলাফলৰ বাবে এই ব্যায়াম ডেইলি ৰিপিট কৰক। যদি আপোনাৰ বিষ বাঢ়ে বা কোনো ধৰণৰ উন্নতি দেখা নাপায় তেনেহ'লে এজন চিকিৎসকৰ পৰামৰ্শ লওক আৰু কমেণ্টত মোক জনাব যদি এই ভিডিঅ'ই আপোনাক সহায় কৰিছে আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেধৰণৰ হেল্ডি টিপছৰ বাবে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।